এইমাত্ৰ অন্তৰ পৰা নেশ্যনেল গেমছৰ বক্সিং ইভেণ্টত অসমৰ বক্সাৰসকলে অত্যন্ত ভাল প্ৰদৰ্শন কৰিলে। অসমৰ লাভলীনা বৰগোহাঁই, অংকুচিতা বড়োৱে গোল্ড মেডেল পালে, শিৱা থাপা আৰু অভিনৱ শইকীয়া চিলভাৰ মেডেল পালে আৰু আইকন মিলিয়ে ব্ৰঞ্জ মেডেল পালে। মুঠ টোটেল 5টা মেডেল পালে, 2টা গোল্ড, 2টা চিলভাৰ, 1টা ব্ৰঞ্জ। আমাৰ কাৰণে অত্যন্ত ভাল এটা ৰিজাল্ট বক্সিঙৰ কাৰণে। আৰু আপোনালোক জনাই আৰু এটা কথা জনাব বিচাৰিছো, অংকুচিতা বড়োৱে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে নেশ্যনেল গেমছত গোল্ড মেডেল অৰ্জন কৰিলে। গুজৰাট, গোৱা আৰু শেহতীয়াকৈ পিথোৰাগড়, উত্তৰাখণ্ডত গোল্ড মেডেল পালে। বিগ কংগ্ৰেচুলেশ্যন টু অংকুচিতা বড়ো। আৰু আমি শিৱা থাপা আৰু অভিনৱ শইকীয়াৰ পৰাও গোল্ড মেডেল আশা কৰিছিলো। অত্যন্ত ভাল খেলিছে দুইটা বক্সাৰে, কিন্তু থাকে হাৰা জিকা থাকে, তথাপি দুইটাক আমি কংগ্ৰেচুলেট কৰিছো, শিৱা থাপা আৰু অভিনৱ শইকীয়াকো। আৰু এই বক্সিঙৰ জৰিয়তে অসম অলিম্পিকৰ যি টোটেল পাৰ্টিচিপেশ্যন আছিলে, অসম অলিম্পিকৰ প্ৰথম গোল্ড মেডেলটো আহিলে বক্সিঙৰ পৰাই। গতিকে আমি অত্যন্ত সুখী বক্সিং ফেমিলি হিচাপে। আৰু আটাইগৰাকী বক্সাৰকে মই মোৰ অসম বক্সিং সন্থা, ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো, অভিনন্দন জ্ঞাপন কৰিছো। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।